শুভ দুপৰীয়া জনালোঁ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভাল চাগে দেই। মই এইফালে আম ধুই মেলি লৈছোঁ পানীতে, আৰু এইফালে আমখিনি ধুনীয়াকৈ কাটি দিলোঁ। কাটি পেলাই নিমখ হালধি ধুনীয়াকৈ সানি পেলাই ডলাত শুকুৱাই দিলোঁ। আৰু কেমেৰা ধৰা মানুহ নাই কাৰণে কটাটো দেখুওৱা নাই দেই, এনেই কাটি পেলাই ৰ'দত দিছোঁ। আৰু এনেকৈ যিহেতু কেমেৰা ধৰি দিবলৈ মানুহ লাগে, মোৰ যিহেতু মানুহ নাই। এইফালে মোৰ ধুনীয়াকৈ আচাৰখিনি আমখিনি ৰেডি হৈ গ'ল। এইফালে মই শুকান জলকীয়া ভাজি লৈছোঁ। এইফালে গৰম মছলা ভাজি লৈছোঁ দেই। কেৰাহীতে মই পাঁচফোৰণ দুটামান দি কেৰাহীটো ধুনীয়াকৈ তেলখিনি গৰম হ'বলৈ দিলোঁ। আৰু এইফালে মোৰ ধুনীয়াকৈ আমখিনি শুকাই গ'ল যে, এইখিনি মই ৰেডি কৰি ল'লোঁ খৰাহী এটাতে ভৰাই পেলাই। ইয়াতে আকৌ মই গোন্ধৰ কাৰণে পাঁচফোৰণখিনি দিছোঁ, লগতে মছলাখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু মই এইদৰে আচাৰ বনাওঁ, আপোনালোকে কেনেকৈ বনায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। আৰু চবৰে আচাৰ বনোৱা পদ্ধতিবিলাক বেলেগ বেলেগ বাৰু। মই হ'লে এনেকৈহে বনাওঁ, এনেকৈ বনালে মানে আচাৰখিনি বেয়া হৈ নাযায়। আৰু তেল গৰম হৈ গ'ল আৰু মছলাখিনি ৰেডি হৈ যোৱাৰ লগে লগে মই এইদৰে কেৰাহীত ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু যিহেতু আমৰ আচাৰ খাই খুব ভাল পাওঁ, আৰু কাৰ কাৰ ভাল লাগে সেয়াও জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে বা কেনেকৈ বনায় মোৰো চাবলৈ মন যায় ন, বা মোৰ শুনিবলৈ মন যায়। গতিকে মই এনেকৈ আচাৰখিনি বনালোঁ। আৰু এয়া মই দেখিছেনে সুন্দৰকৈ গেছটো একদম কমাই পেলাই মই সুন্দৰকৈ ধুনীয়াকৈ এনেকৈ ভাজি আছোঁ। জ্বলিব দিব নালাগে দেই, গেছটো একদম কমাই থ'ব লাগে। কি নাজানা এনেকৈ গেছটো কমাই দিব লাগে। আৰু মোৰ এইফালে ধুনীয়াকৈ আচাৰখিনি ৰেডি হৈ গ'ল। সেইফালে মই বৈয়ামটো ধুই মেলি শুকুৱাই থৈ দিছিলোঁ, যিহেতু আমি আচাৰ চিচা বৈয়ামত থ'ব লাগে। প্লাষ্টিকৰ বৈয়ামত থ'লে গোন্ধ এটা মাৰে, আচাৰখিনি বেয়া হয়। আৰু এইফালে মই সুন্দৰকৈ চিচা বৈয়ামটো ধুই শুকুৱাই মেলি এইদৰে আচাৰখিনি ভৰাই আছোঁ। আৰু আজি মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। আৰু ভাল পালে লাইক কমেণ্ট, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া মোৰ সুন্দৰকৈ আচাৰ ৰেডি হৈ গ'ল। আৰু সাঁচি ৰাখিলোঁ গৰম দিনত এডোখৰ খাবলৈ আৰু লগতে আলহীক খুৱাবলৈ। আৰু এয়া সম্পূৰ্ণকৈ ভিডিঅ'টো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।